মই বহুদিন আগৰ পৰা আপোনালোকক এটা কথা কৈ আছিলো যে দ্বিতীয় অফিসসমূহৰ পৰা আমি গাড়ীৰ লাইসেন্সৰ পাৱাৰটো আঁতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছো য'ত নেকি এটা accredited driver training center আৰু automated driving testing track অৰ্থাৎ এটা ডাঙৰ টেস্টিং ট্ৰেক থাকিব তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব লাইসেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইসেন্স দি দিব তাত আৰু দ্বিতীয় সহিৰ কোনো প্ৰয়োজন নহব আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে আমাৰ অসমৰ যিকোনো যুৱকে চৰকাৰৰ পৰা আবেদন কৰি এই ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউটৰ বাবে মঞ্জুৰি ল'ব পাৰিব আমাৰ ৰাজ্যত 126খন ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউট হ'ব আৰু অটোমেটেড ড্ৰাইভিং ট্ৰেক থাকিব প্ৰত্যেক জিলাত এখনকৈ যাতে লৰা ছোৱালী আৰু সৰু খুৰা কামৰ বাবে তেওঁলোকে দ্বিতীয় অফিসত গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে